হেল্ল' এভৰিৱান, ৱেলকাম টু দ্য চেনেল। সকলোকে স্বাগতম জনাইছোঁ। মই অৰবিন্দ বৰা। আপুনি এডিআৰই দিয়ক বা টেটৰ পৰীক্ষা দিয়ক বা আছাম পুলিচ বা বেলেগ পৰীক্ষা, যদি পৰীক্ষাৰ দিনাখন আপোনালোকৰ ৰুমটোত বহি থকা, ধৰি লওক 100টা মানুহ বহি আছে, তাৰে 80টা মানুহক সময় দিয়া হ'ল 2 ঘণ্টা পেপাৰ ছল্ভ কৰিবলৈ, একেখন পেপাৰে, আৰু 20জন মানুহক সময় দিয়া হ'ল পেপাৰ ছল্ভ কৰিবলৈ 4 ঘণ্টা বা 5 ঘণ্টা, তেতিয়াহ'লে আপোনালোকে কওক পৰীক্ষা কোনে পাছ কৰাৰ চান্স বেছি আছে? সময় বেছিকৈ পোৱা মানুহখিনিৰ নে কমকৈ পোৱা মানুহখিনিৰ? এইটো কথা কিয় ক'লোঁ মই শেষত ক'ম। আপোনালোকে নিশ্চয় দেখিছে, কালি এটা মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুক পোষ্ট শ্বেয়াৰ কৰিছে, য'ত তেখেতে পুনৰ জনাইছে যে চৰকাৰী 2 লাখ চাকৰিৰ কাৰণে যিখিনি প্ৰচেছ আছে সেইখিনি চলি আছে। অৰ্থাৎ ইয়াৰ পৰা আমি এইটো বুজিব পাৰোঁ যে তেখেতে প্ৰচেছটোত এটা ট্ৰান্সপাৰেঞ্চি ৰাখিছে বা ষ্টুডেণ্টছখিনিৰ বাবে বাৰে বাৰে এইটো কথা কৈ আছে যে তোমালোকে প্ৰিপেৰেশ্যন কৰি থাকা, আমি আমাৰ কাম কৰি আছোঁ, তোমালোকে তোমালোকৰ নিজৰ কাম কৰি থাকা। পোষ্টটো আপোনালোকে নিশ্চয় দেখিছে, যি কাম হৈ থকা বুলি কৈছে, নিশ্চয়কৈ আৰু 3 মাহৰ ভিতৰত তেওঁলোকে এডভাৰটাইজমেণ্টটো উলিয়াই দিব। বহুত ষ্টুডেণ্টৰ মই মেছেজো পাইছোঁ এইখিনি পিছত, বিশেষকৈ আমাৰ পেইড কোৰ্চত থকা ষ্টুডেণ্ট বহুতৰ। এতিয়া কি হয়, যেতিয়া পৰীক্ষাবিলাক আহে, এডিআৰই হওক, লাষ্ট বাৰ টেট আহিছিলে, তেতিয়াও বহুত ষ্টুডেণ্টৰ, মোতকৈ বহুত ডাঙৰ ডাঙৰ মানুহ আছে, তেওঁলোকৰ মেছেজ আহিছিলে যে ছাৰ মোৰ বয়স বহুত হৈ গৈছে, মোৰ মা দেউতাৰ কাৰণে মই কিবা এটা কৰিব লাগে, কোনোবাৰ ঘৰত এজনীয়ে ছোৱালী, মোৰ মা দেউতাৰ কাৰণে মই কিবা কৰিব লাগে, ল'ৰা নে আমাৰ ঘৰত, এনেকুৱা কথা বহুত ল'ৰা ছোৱালীয়ে কয়। কিন্তু যেতিয়া সময় গুচি যায় ন, যেতিয়া সময় গৈ থাকে, প্ৰথম দোষটো থাকে, তাৰপিছত লাহে 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 চবেই প্ৰিপেৰেশ্যন ফেজটোৰ পৰা আঁতৰত গুচি যায়। বহুতৰ লগত এইটো প্ৰব্লেম যে মানুহে কৈ থাকে যে গভৰ্ণমেণ্ট চাকৰি নহ'ব, কেৱল 20,000 ওলাব, 10,000 ওলাব, তাতে কেনেকৈ পাৰিম, কি কৰিম সেইখিনিৰ পৰাই। এই কথাবিলাক বহুত ল'ৰা ছোৱালীয়ে পিছত লাহে লাহে মনত আহে, বা বহুতে ছ'চাইটিৰ প্ৰেছাৰত শুনি 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 তেওঁলোকে, বা ইমান দিন হ'ল, আজি 2 বছৰ হ'ল, একোটো কৰিব পৰা নাই চৰকাৰী চাকৰি দি পেলাই, কি লাভ হৈছে, পোৱাটো নাই এতিয়ালৈকে। সেই যে চাকৰি নোপোৱাত আপোনাৰ বিশেষ ভুল নাই, ভুল আছে ষ্ট্ৰেটেজিটো ফ'ল' কৰাত। কেনেকুৱা ষ্ট্ৰেটেজি ফ'ল' কৰিছোঁ, কেনেধৰণে কৰিছোঁ, কেৱল পঢ়ি থকাটোকে প্ৰিপেৰেশ্যন কৰা বুলি নহয়। এখন কিতাপ আগত দিলে, মোৰ লগত এখন কিতাপ আছে, এই কিতাপখনত যিমান পেজ আছে গোটেইখিনি পঢ়াটো সম্ভৱ নহয়, পঢ়িলেও পৰীক্ষাৰ দিনাখন ৰিভিজন কৰাটো সম্ভৱ নহয়। গতিকে কিতাপখন লৈ এফালৰ পৰা পঢ়ি থকাটোৱে কথা নহয়। আৰু আপোনাৰ ভুল তাতেই আছিলে, এনেকুৱা নহয় যে কষ্ট কৰা নাই বা নিজক ফাঁকি দিছে নোৱাৰা, কাৰণ হৈছে পঢ়াৰ ষ্ট্ৰেটেজি নজনা। গতিকে সেইখিনি মানি পেলাই, পঢ়াৰ ষ্ট্ৰেটেজি মানি পেলাই যদি কৰি যায়, তেতিয়াহ'লে কোনে কি কথা কৈছে সেইবিলাক ছাইডত থৈ পেলাই আৰু নিজৰ সদায় পঢ়াৰ যিটো কণ্টিনিউটি সেইটো মেইনটেইন কৰি থাকিলে আপোনাৰ চাকৰি এটা পোৱাত বা সফল হোৱাত কোনেও আপোনাক ৰখাব নোৱাৰে। আৰু এই যিবিলাক কথা আছে যে 2 বছৰ হৈ গ'ল পোৱা নাই, মই চাকৰি দি আছোঁ, বা মানুহে কৈছে চাকৰিটো ইমান দি আছোঁ পোৱা নাই, বা সম্ভৱ নহয় চৰকাৰী চাকৰি পোৱা, কাৰণ বহুত বেছি কম্পিটিশ্যন, APSC পোৱা ল'ৰা ছোৱালীবিলাকেও এতিয়া এডিআৰই দিব বা টেটত আহি পেলাই দিবহি। তো এইবিলাকক ইগন'ৰ কৰি পেলাই যোনে পঢ়ি থাকে সিহে আচলতে চাকৰি পায়। আমাৰ লগতো বহুত ল'ৰা ছোৱালী আছিলে যোনে APSC কোচিং কৰি আছিলে ডাঙৰ ডাঙৰ ইনষ্টিটিউটত, যোনে এবছৰ 2 বছৰৰ পৰা কোচিং কৰিছিলে, আৰু আমাৰ লগতে এডিআৰই দিছিলে, নাই পোৱা, আজিও পোৱা নাই, আনকি এডিআৰই 1 বাদ দিয়ক 2টো পোৱা নাই, আমিতো পাইছোঁ। কিয়? সেই ভয়টো নাইকিয়া কৰি পেলাই নিজৰ কাম নিজে কৰি গৈছোঁ, আৰু এইটোকে কয় উইনাৰ বুলি। যেতিয়া বেলেগ কথাবিলাক বাহিৰত ৰাখি নিজৰ কাম নিজে কৰি থাকিম কেৱল, তেতিয়াহ'লে আপোনালোকে নিশ্চয় সফল হ'ব। তাৰ কাৰণে এটা সময় লাগে। এতিয়া সেই সময় লগা কথাটো মই প্ৰথমতেও কৈছিলোঁ যে পৰীক্ষাত ধৰি লওক 80জন মানুহক আপোনাৰ ৰুমটোৰ 100জনৰ ভিতৰত দিয়া গ'ল 2 ঘণ্টা সময়, আৰু 20জনক দিয়া গ'ল 4 ঘণ্টা সময়। পৰীক্ষাটো কাৰ ভাল হ'ব বা কোনে ক্লিয়াৰ কৰিব সেই পৰীক্ষাটোৰ এপইণ্টমেণ্ট হাতত পাব কওকচোন। মই কৈছিলোঁ আপোনালোকৰ এনচাৰ নিশ্চয় যোনে 4 ঘণ্টা পাইছে। এতিয়া সেই চিটুৱেশ্যন যিটো কথা মই ক'লোঁ, পৰীক্ষাত কাৰোবাক 2 ঘণ্টা দিয়া, কাৰোবাক 4 ঘণ্টা দিয়া, সেইটোতো সম্ভৱ নহয়, সেইটো নাপায় আপুনি। কিন্তু তেনেকুৱা এটা বেলেগ প্ৰচেছ আছে যিটো বৰ্তমান সময়ৰ পৰা ষ্টাৰ্ট হৈ আছে। আপোনালোকৰ মেক্সিমামকে আমি যেতিয়া কল কৰোঁ, কথা পাতোঁ পৰীক্ষাৰ কথা পাতিবলৈ, তেতিয়া মেক্সিমামেই কৈ দিয়ে, সেই 80জনেই, 100জনক ফোন কৰিলে 80জনেই কয় যে নটিফিকেশ্যন আহিলে পঢ়া ষ্টাৰ্ট কৰিম, এতিয়া মই পঢ়াৰ কথা ভবা নাই। তো ভাবক এটা কথা, কোনোবাই আজি 29 তাৰিখ মে'ৰ, আজিৰ পৰা পঢ়া ষ্টাৰ্ট দিছে, আৰু ধৰি লওক আগষ্টৰ 29 তাৰিখে আহিল এডভাৰটাইজমেণ্ট, আৰু কোনোবাই সেইদিনাখনৰ পৰা পঢ়া ষ্টাৰ্ট কৰিব, মাজত গেপ কিমান? 3 মাহৰ। তো যিসকলে আজিৰ পৰা পঢ়া ষ্টাৰ্ট দিব মে' 29 তাৰিখৰ পৰা, সেইসকলে আগষ্টৰ 29 তাৰিখলৈকে আপোনাতকৈ কিমান আগবাঢ়ি থাকিব? যোনে আগষ্টৰ 29 তাৰিখে, অৰ্থাৎ যিদিনাখন এপইণ্টমেণ্ট ওলাব সেইদিনাখন পঢ়িম বুলি যদি ভাবে, মই এটা হাইপথেটিকেল ডেট কৈছোঁ এডভাৰটাইজমেণ্ট ওলোৱাৰ, ঠিক আছে? তো 3 ঘণ্টা আপোনাতকৈ আগুৱাই থাকিব। এই পৰীক্ষাটো সেনেকুৱাই কথা, 3 ঘণ্টা নহয় 3 মাহ, পৰীক্ষাটো এনেকুৱাই কথা। আপুনি 2 ঘণ্টা বেলেগতকৈ বেছি পাব পাৰে, কিন্তু নিদিয়ে পৰীক্ষাত সময়, সেইটো সম্ভৱ নহয় দিয়াটো, সকলোৰে কাৰণে সমান হ'ব। বাট ইয়াত আপুনি এই এডভান্টেজটো ল'ব পাৰে, যদি এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰে, তেতিয়াহ'লে আপুনি বেলেগ বাকীখিনিতকৈ, বাকী 80জন মানুহতকৈ বহুত আগবাঢ়ি থাকিব। কাৰণ মই জানো বাকী 80জনে এতিয়া ষ্টাৰ্ট নকৰে, এডভাৰটাইজমেণ্ট ওলোৱাৰ পিছত বা পৰীক্ষাৰ আগত গৈ পেলাই ষ্টাৰ্ট কৰিব। গতিকে সেই যে পৰীক্ষাৰ 2 ঘণ্টা এডভান্টেজটো, পৰীক্ষাটো ল'ব নোৱাৰে, নিদিয়ে আপোনাক চৰকাৰে, কিন্তু আমি মনত পেলাই দিছোঁ আপোনাক, সেই এডভান্টেজটো আপুনি আজিৰ পৰা ল'ব পাৰে। 3 মাহ মানে 5 ঘণ্টাকৈ ডেইলি পঢ়িলে 150 ঘণ্টা, আৰু 150 ঘণ্টাত কি হয় জানেনে? ইংলিছ আৰু ৰিজনিং, এই 2টা ছাবজেক্টৰ ফুল চিলেবাছ কভাৰ হৈ যায়। মানে 4টা ছাবজেক্ট আহে আপোনালোকৰ, ইংলিছ আহে, ৰিজনিং আহে, মেথছ আহে, জিকে আহে, 4টাই। তাৰ সেই 2টা ছাবজেক্ট ইংলিছ আৰু ৰিজনিঙৰ কমপ্লিট চিলেবাছ আপোনালোকৰ কমপ্লিট হৈ যাব তেতিয়ালৈকে। মানে আধা এক্সাম আপুনি প্ৰিপেয়াৰ কৰি যিদিনাখন শেষ কৰিব, বেলেগে সেইদিনাখন ষ্টাৰ্ট দিব। ভাবক কিমানখিনি আগুৱাই থাকিব। মই এইটো কাৰণে এই কথাটো ইমান ষ্ট্ৰংলি কৈছোঁ, যাতে বুজক এই ইম্পৰ্টেঞ্চটো। এতিয়া প্ৰিপেৰেশ্যন কৰা আৰু পেলাই থৈ দিয়াৰ মাজত কি ডিফাৰেঞ্চ আছে, আপুনি বেলেগতকৈ কিমান আগবাঢ়ি যাব পাৰে, বা যোনে আজিৰ পৰা প্ৰিপেৰেশ্যন কৰিব আপুনি তেওঁতকৈ কিমান পিছ পৰি যাব পাৰে যদি আপুনি এডভাৰটাইজমেণ্ট ডেটোলৈকে ৰখি থাকে।
এইটো মোৰ একদম চিম্পল মেছেজ। কালি মুখ্যমন্ত্ৰী মহোদয়ে কি পোষ্ট দিলে কি নিদিলে সেইটোক লৈ পেলাই বহুত বেছি কথা নাই, সেইটোৰ এটা বাহানা লৈ পেলাই মই জাষ্ট আপোনালোকক এই কথাটো মনত পেলাই দিবলৈহে, এই মটিভেশ্যন অকণমান দিবলৈহে আপোনালোকক মই এই ভিডিঅ'টো বনালোঁ। আৰু লগতে যদি ভাবিছে পঢ়িম বুলি আৰু মই যিখিনি কথা ক'লোঁ ভাবিছে যে সঁচা হয় কামত আহে, তেতিয়াহ'লে আপোনালোকে পঢ়া ষ্টাৰ্ট কৰক। আপোনালোকৰ পঢ়া চিম্প্লিফাই কৰিবৰ কাৰণে এতিয়া পঢ়িব নিশ্চয়, বাট ক'ৰ পৰা পঢ়িম, কি পঢ়িম, এই ষ্ট্ৰেটেজি যে এইখন কিতাপৰ পৰা পঢ়িব লাগে, কোনখিনি নালাগে, এই সকলোবিলাকৰ কাৰণে আপোনালোকে যদি কনফিউজ হৈ থাকে, তেতিয়াহ'লে আমাৰ তিনিওটা কৰ্চে আছে, এডিআৰিও আছে, টেটৰো আছে আৰু আছাম পুলিচৰো আছে। তিনিটা আপোনালোকে চেকআউট কৰিব পাৰে আমাৰ প্ৰি ষ্টাডি এইটো এপত গৈ পেলাই। আৰু যদি কিবা অসুবিধা পায় এইটো নাম্বাৰ দিয়া আছে, আপোনালোকে এবাৰ কল কৰিব আমাক, আমি গোটেইখিনি হেল্প কৰি দিম। জুন মাহৰ পৰা মই হিষ্ট্ৰী ক্লাছ ল'বলৈ গৈ আছোঁ, ইণ্ডিয়া হিষ্ট্ৰী, ৱৰ্ল্ড হিষ্ট্ৰী এণ্ড আছাম হিষ্ট্ৰী গোটেইখিনি মই পঢ়াম। সোনকালে ক্লাছ ষ্টাৰ্ট মোৰ হ'ব, তাৰ আগতে আপোনালোকে জইন কৰিব পাৰে। আজিলৈ এইটো ভিডিঅ'ত ইমানেই, আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম। থেংক ইউ।